হাই কোন কোন প্ৰেজেণ্ট আছে আৰু ফাৰ্ষ্ট অফ অল সকলোকে মোৰ ফালৰ পৰা হাৰ্টিয়েষ্ট কংগ্ৰেচুলেশ্যন যে তোমালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিছা ঠিক আছে চ' প্ৰেজেণ্ট কোন কোন আছে এবাৰ কৈ দিবা নেকি প্ৰেজেণ্ট কোন কোন আছে আজি মুনলাইট নাইডু চন্দ্ৰ পেগু নৱাশিষ বৰ্মন বিনীত ৰয় অ'কে হেল্ল' বিনীত হেল্ল' চন্দ্ৰ গুড মৰ্ণিং এবাৰ জাষ্ট আজি ফাৰ্ষ্ট ক্লাছ হয় এটা সৰু ইন্ট্ৰডাকশ্যন এটা লৈ ল'ম ঠিক আছে একেবাৰে সৰু স্মল বেছি সময় নলগা এক্সামো আহি পালে বেছি হেৰি নকৰোঁ ঠিক আছে বিনীত where are you from what about Chandra and other guys like Moonlight Nabashish if I'm audible and visible do let me know if I'm not audible and visible you can refresh your window page am I audible and visible মোক শুনি পাই আছা তোমালোকে okay Zoom okay so examৰ কাৰণে কৰ হয় এবাৰ কৈ দিয়া বিনীত কৰ হয় চন্দ্ৰ কৰ হয় জুনজ্যোতি কৰ হয় না চন্দ্ৰ ধেমাজি sir currently studying in Silchar okay কি পঢ়ি আছা what are you studying at in Silchar Nabashish from Bongaigaon okay what about Zunjuti and Binit okay তোমালোকে Junjuti is from Nogao and Binit is from Dhuburi and he had done graduation in civil engineering, worked in various MNCs, preparing for a job since last 3 months. That's very nice. Okay, so dentistry. Okay, okay. বহুত ভাল. Binit Roy, civil engineering ক'ৰ পৰা কৰা? আৰু dentistry, Chandrapegu, SMC, right? Final year, I guess. Final year ne masters. Binit Roy GMT okay. Okay. চলো তো চোৱা এক্সাম আচ্ছা অ'কে প্ৰিলিমছটো MCQ হয় ইটছ ৱেল এণ্ড গুড ঠিক আছে সকলোৱে ক্লিয়াৰ হৈ গৈছে বহুত বঢ়িয়া মেইনছৰ কিবা আইডিয়া আছে মেইনছৰ কিবা অলপ চলপ আইডিয়া আছে বা ভাল আইডিয়া আছে কি আইডিয়া আছে নাছে ডু লেট মি ন' I can read your comments so you can text over there মেইনছৰ কেনেকুৱা কি আইডিয়া আছে see I will take your history মানে art and culture আৰু যেটো art and culture portion yes sir আছে অলপ okay art and culture portion তো মই লৈ আছো তাৰ পিছতে যিখিনি আমাৰ সে আসামৰ portion যিখিনি আছে সেইখিনি ঠিক আছে so হেতু কাৰণে okay so now I am sharing my slide with you First of all, welcome to Ada 24/7. Already তোমালোকে join কৰিছাই যেহেতুকে আৰু আমি আমাৰ যিখিনি আমাৰ পোৰ্শন আছে তাৰে ভিতৰত মই যেনেকে কলো মই আৰ্ট এণ্ড কালচাৰ পোৰ্শনটো লৈ আছো ঠিক আছে যেতিয়া আমি কও just give me 1 second যেতিয়া আমি কৈছো যে আমাৰ হিষ্ট্ৰী লাগে তেতিয়া হিষ্ট্ৰী পোৰ্শনৰ ভিতৰত আমাৰ কি আছে হিষ্ট্ৰী পোৰ্শনক আমি দুটা ভাগত ভাগ কৰিম এটা হৈছে কি আমাৰ যিখিনি এনচিয়েন্ট আৰু মেডিয়েভেল আছে এনচিয়েন্ট আৰু মেডিয়েভেলৰ পোৰ্শন যেটো আছে তাৰে ভিতৰত আমাৰ ইম্পৰ্টেন্ট যেটো পোৰ্শন হৈছে সেইখিনি হৈছে আমাৰ আৰ্ট এণ্ড কালচাৰ ঠিক আছে আৰ্ট এণ্ড কালচাৰ আৰু বাকি আমাৰ যেটো ইম্পৰ্টেন্ট আনসাৰ ৰাইটিংৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হয় হেতু হৈছে আমাৰ মডাৰ্ন হিষ্ট্ৰী ঠিক আছে মডাৰ্ন হিষ্ট্ৰী ফাইন সো এবাৰ মই দেখুৱাই দিও যে আমাৰ যিখন পেপাৰ আছে সেই পেপাৰখন কোনখন হয় সেই পেপাৰখন হৈছে আমাৰ পেপাৰ 2 ঠিক আছে পেপাৰ 2 যিখনৰ নাম হল কি জেনাৰেল ষ্টাডিজ 1 পেপাৰখনৰ নাম হৈছে জেনাৰেল ষ্টাডিজ 1 আৰু সেইখন পেপাৰত আমাৰ কি থাকিব ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ হিষ্ট্ৰী জিওগ্ৰাফি অফ দি ৱৰ্ল্ড এণ্ড সোসাইটি টাইম থাকিব 3 আৱাৰ্ছৰ কাৰণে টাইম থাকিব 3 আৱাৰ্ছ টোটাল মাৰ্কস থাকিব 250 নাও what will be my approach মোৰ এপ্ৰোচ কেনেকুৱা ধৰণৰ হ'ব মোৰ এপ্ৰোচ হ'ব যে মই যিবোৰ পিপিটি লৈ আছো ওকে
মই যিবোৰ পিপিটি লৈ আহিছোঁ সেই পিপিটি বিলাকত মই কমপ্লিটলি ডেছক্ৰিপটিভ মোডত মই লৈ আহিছোঁ ঠিক আছে চ' তোমালোকে যেতিয়া ক্লাছটো কৰিবলৈ ষ্টাৰ্ট কৰিবা চ' টেক ইয়ৰ পেন এণ্ড কপি উইথ ইউ ঠিক আছে বেছিক পেন এণ্ড কপি ল'বা যিখিনি মই শ্লাইডত দেখুৱাই গৈ আছোঁ সেইখিনি মই ডেছক্ৰিপটিভ মোডত এইটো কাৰণে আনিছোঁ যাতে তোমালোকে যেতিয়া আনচাৰ লিখিবা মেইনছৰ যেতিয়া আনচাৰ লিখিবা সেই আনচাৰ ৰাইটিঙৰ টাইমত সেই পইণ্টবিলাক তোমালোকে তাতে সোমোৱাই যাব পাৰা ঠিক আছে চ' আৰ্ট এণ্ড কালচাৰত আমাৰ বেলেগ বেলেগ টপিক আছে তোমালোকে যদি ষ্টাডি প্লেনখন চাইছা তেতিয়াহ'লে ষ্টাডি প্লেনখন দেখিছা যে মই তাতে বেলেগকৈ মই পেইণ্টিংছ আনিছোঁ তাতে মই মিউজিক আনিছোঁ তাতে মই ডান্স আনিছোঁ বেলেগকৈ তাতে তোমালোকে যদি ষ্টাডি প্লেনখন খুলি চাইছা ন অ'কে আই এম দেয়াৰ ফৰ ইউ আছাম হিষ্ট্ৰী কেনেকৈ কভাৰ কৰিব লাগে আছাম হিষ্ট্ৰী পৰ্চনটো মই কভাৰ কৰাম ঠিক আছে এণ্ড আজি ক্লাছটো কৰিয়ে তোমালোকে গম পাবা যে তোমালোকে কোনটো লেভেলত প্ৰিপেৰেশ্যন মোৰ লগত চলাবলৈ গৈ আছা ঠিক আছে চ' ক্লাছটো কৰি উঠি কিনে সেইটো বস্তু নিজে গম পাবা ঠিক আছে চ' এই ক্লাছত মই যিখিনি বস্তু আনিছোঁ সেইখিনি কমপ্লিটলি ডেছক্ৰিপটিভ মোডত আনিছোঁ মই এক্সপ্লেইন কৰাম আনচাৰ কেনেকৈ লিখিব লাগে সেইটো ক'ম আৰু কিছুমান কমন টপিক আছে কিছুমান কমন পইণ্ট আছে যেতিয়া আৰ্ট এণ্ড কালচাৰৰ যেতিয়া কুৱেশ্যন আহিব সেই আৰ্ট এণ্ড কালচাৰত এই পইণ্টবিলাক আমি লিখি সোমোৱাই দিব পাৰিম ঠিক আছে চ' পেন আৰু পেপাৰ ৰেডি সকলোৰে লগত পেন এণ্ড পেপাৰ ৰেডি নৱাশিষ বিনীত চন্দ্ৰ জুনজ্যোতি সঞ্জয় অ'কে সঞ্জয় দলে yes okay so let's start our class ঠিক আছে চ' মই অলৰেডি যিখন পেপাৰ মই কভাৰ কৰিবলৈ গৈছোঁ সেইখনৰ এটা ব্ৰিফ আইডিয়া এটা মই দিছোঁ যে পেপাৰ 2 হয় জিএছ পেপাৰ 1 পেপাৰ 2 মানে ইয়াৰে আগত আমাৰ পেপাৰ 1 যিখন আছে সেইখন আমাৰ এছে হ'বলৈ গৈ আছে ঠিক আছে আৰু এছেখনক আমি জিএছ পেপাৰত কাউণ্ট নকৰোঁ সেইকাৰণে জিএছ পেপাৰ 1 আমাৰ ইয়াৰে পৰা ষ্টাৰ্ট হ'ব ইয়াতে আমাৰ ইণ্ডিয়ান হেৰিটেজ কালচাৰ হিষ্ট্ৰী থাকিব হিষ্ট্ৰীত আমাৰ মেইনলি যদি কুৱেশ্যন আহে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিব আৰু ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰত মই যিখিনি পৰ্চন কভাৰ কৰাই আছোঁ সেইখিনি বস্তু আহিব ফাইন চ' চোৱা অ'কে ভিজিবল হৈ আছে য়েছ ফাইন চোৱা আমি আমাৰ কিবা এটা আনচাৰ আহিছে ঠিক আছে আমাৰ কিবা এটা কুৱেশ্যন এটা আহিছে সেই কুৱেশ্যনটো যেতিয়া আমি লিখিম সেই কুৱেশ্যনটো লিখাৰ টাইমত আমাৰ কুৱেশ্যনটোত এটা আমি হেডিং আমি মানে এটা ব্ৰিফ ডেছক্ৰিপশ্যন এটা আমি দিব লাগিব যিটোক আমি ইন্ট্ৰডাকশ্যন পাৰ্ট বুলি কওঁ ঠিক আছে সেই ইন্ট্ৰডাকশ্যন পাৰ্টটো কোৱাৰ পিছত আমাৰ বডি পাৰ্ট এটা থাকিব আৰু বডি পাৰ্টৰ পিছত আমাৰ কনক্লুজন পাৰ্টটো থাকিব ঠিক আছে তিনিটা পাৰ্ট আমাৰ থাকিব আৰু তাতে বেলেগ বেলেগ কুৱেশ্যনত বেলেগকৈ মাৰ্কছ ডিভিজন থাকিব ঠিক আছে চ' যিকোনো এটা কুৱেশ্যন যদি তুমি দেখিছা যে আৰ্ট এণ্ড কালচাৰৰ ওপৰত ৰিলেটেড কুৱেশ্যন হয় ঠিক আছে আৰ্ট এণ্ড কালচাৰৰ ওপৰত ৰিলেটেড কুৱেশ্যন হয় এণ্ড ইউ হেভ ন' আইডিয়া ঠিক আছে দেন হোৱাট ইউ হেভ টু ডু এই যিখিনি ফাৰ্ষ্ট চেণ্টেন্স যিটো আছে দ্য ৰিচ কালচাৰ ডাইভাৰ্চিটি অফ ইণ্ডিয়ান আৰ্ট ইজ ৱেল ৰিফ্লেক্টেড ইন ভিভিড ডিষ্টিংক্ট এণ্ড এনচেণ্টিং ফ'ক আৰ্ট এণ্ড ক্ৰাফ্টছ এই লাইনটো ইউ কেন এড ইন ইয়ৰ আনচাৰ ঠিক আছে দিছ লাইন তুমি যিকোনো আৰ্ট এণ্ড কালচাৰৰ তুমি কুৱেশ্যন লিখা এই লাইনটো তুমি ইউ কেন ষ্টাৰ্ট ইয়ৰ আনচাৰ উইথ দিছ লাইন ঠিক আছে চ' ইউ কেন চোৱা এইবিলাক কপিখন যেতিয়া তোমালোকে ল'বা ন কপিখনত তোমালোকে কিছুমান মই যেনে কৈছোঁ যে কমন কিছুমান লাইন কিছুমান থাকিব কমন চেণ্টেন্স ষ্ট্ৰাকচাৰ কিছুমান থাকিব সেই চেণ্টেন্সকেইটা ইউ কেন ইউজ ঠিক আছে চ' দিছ ইজ এ ভেৰি লাইক মানে এটা ভাৰ্চেটাইল চেণ্টেন্স হয় এইটো you can use this sentence in any of your answer to start with যিকোনো কুৱেশ্যন এটা ষ্টাৰ্ট কৰাৰ কাৰণে তোমালোকে এই চেণ্টেন্সটো ইউজ কৰিব পাৰা দ্য ৰিচ কালচাৰেল ডাইভাৰ্চিটি অফ ইণ্ডিয়ান আৰ্ট ইজ ৱেল ৰিফ্লেক্টেড ইন দ্য ভিভিড ডিষ্টিংক্ট এণ্ড এনচেণ্টিং ফ'ক আৰ্ট এণ্ড ক্ৰাফ্টছ ঠিক আছে এইটোৰ মিনিংটো হৈছে যে আমাৰ ইণ্ডিয়াৰ যিটো ৰিচ কালচাৰেল ডাইভাৰ্চিটি আছে সেইটো আমাৰ বেলেগ বেলেগ ধৰণৰ ফ'ক আৰ্ট আৰু ফ'ক ক্ৰাফ্টবিলাকৰ ওপৰত ফুটি উঠিছে ভেৰিয়াছ পেইণ্টিং ষ্টাইলছ আৰ প্ৰিভেলেণ্ট এক্ৰছ ভেৰিয়াছ ৰিজন ইটছ চোৱা আগেইন মই এটা কথা কওঁ যে তোমালোকে যিহেতু প্ৰিলিমছ ক্লিয়াৰ কৰি আহিছা তোমালোকৰ কনচেপ্টক লৈ কিনে মোৰ কোনো তাতে সন্দেহ নাই যে তোমালোকৰ কনচেপ্ট নাই হোৱাট ইউ নিড ৰাইট নাও ইজ যে তোমালোকে আনচাৰ কেনেকৈ লিখিব লাগিব আই থিংক ঠিক আছে চ' দেট ঠিক আছে বুজি আছা মই কি কৈ গৈ আছোঁ এম আই ক্লিয়াৰ অ'কে চ' কি কৈছোঁ মই যে
নেক্সট লাইনটোত আমাৰ আছে ভেৰিয়াছ পেইণ্টিং ষ্টাইলছ। এতিয়া আমি আমাৰ আহিলো পেইণ্টিঙৰ কেছত, ঠিক আছে। ফাৰ্ষ্ট লাইন ইজ ইউনিভাৰ্চেল টু অল, দিছ ইজ আ ভাৰ্চেটাইল লাইন। Various painting styles are prevalent across various regions, each representing tradition, customs, ideologies passed on from one generation to other. Traditionally, most of the Indian painting styles existed as wall paintings or murals. চোৱা, এই যিটো মই পেৰাগ্ৰাফ দি থৈ দিছোঁ, যদিহে কিবা কুৱেশ্যন যদি আহে ডেট ইজ ৰিলেটেড টু পেইণ্টিংছ, তেতিয়াহ'লে ইউ কেন, ইয়াতে মই 4-5টা চেণ্টেন্স দি থৈ দিছোঁ। এই 4-5টা চেণ্টেন্সত তোমালোকে একেবাৰে টেনশ্যন ল'ব লাগে যে গোটেই পেৰাগ্ৰাফটো লিখিব লাগিব নেকি, নো। চোৱা, যদিহে 10 মাৰ্কছৰ কাৰণে যদি কুৱেশ্যন হয়, তেতিয়াহ'লে ফাৰ্ষ্ট যিটো ইন্ট্ৰডাকশ্যন পোৰ্চন আছে, সেই ইন্ট্ৰডাকশ্যন পোৰ্চনটোত জাষ্ট তোমালোকে 40 to 50 ৱৰ্ডছ তোমালোকে এড কৰিবা, ঠিক আছে। জাষ্ট 40 to 50 ৱৰ্ডছ। ইয়াতে মই 4টা বেলেগ বেলেগ লাইন দি থৈ দিছোঁ, ঠিক আছে। চ' তোমালোকে এই লাইনকেইটা ইউজ তাতে কৰিব পাৰিবা। থাৰ্ড লাইনটো চোৱা, ইন ডিউ কোৰ্চ অফ টাইম আৰ্বানাইজেশ্যন ব্ৰট দিছ পেইণ্টিংছ ফ্ৰম অন পেপাৰ, কেনভাছ, ক্লথছ। চ' কি কৈছে যে প্ৰথমতে যিমানবিলাক আমাৰ পেইণ্টিংছ আছিলে, সেই পেইণ্টিংছবিলাক ৱালত আছিলে। চ' মোৰ বেকগ্ৰাউণ্ডত তোমালোকে দেখি আছা চাগে এটা পেইণ্টিং এটা, ঠিক আছে। চ' এনেকুৱা ধৰণৰ প্ৰথমতে কি আছিলে যে পেইণ্টিং কিহত আছিলে, ৱালত কৰা গৈছিলে বা মুৰাল হিচাপে আছিলে, ঠিক আছে। লেটাৰ অন সেইটো বস্তুকে কিহত কনভাৰ্ট কৰা হয়, পেপাৰত কনভাৰ্ট কৰা হয়, কেনভাছত কনভাৰ্ট কৰা হৈছিলে, তাৰপিছতে ক্লথত কনভাৰ্ট কৰা হৈছে। এতিয়াতো তুমি যদি চোৱা ডিফাৰেণ্ট তুমি ধুতি চোৱা, শাৰী চোৱা, চবতে তোমাৰ কি হয়, তোমাৰ বেলেগ বেলেগ মানে আৰ্কিটেকচাৰ, মানে চৰি আৰ্ট তুমি তাতে দেখিবলৈ পাবা, ঠিক আছে। চ' আমাৰ ইণ্ডিয়ান পেইণ্টিং ষ্টাইল যিবিলাক আছে, এতিয়া আমি আহোঁ আমাৰ মেইন কণ্টেণ্টত। আমাৰ ইণ্ডিয়ান পেইণ্টিঙক মানে যদি আমি কওঁ, তেতিয়াহ'লে কিছুমান আমাৰ পপুলাৰ ইণ্ডিয়ান ফ'ক পেইণ্টিং আছে। চ' মই তেনেকুৱা ধৰণৰ 10টা মই তোমালোকৰ লগত ফ'ক পেইণ্টিং ষ্টাইলৰ বিষয়ে মই ডিছকাছ কৰিম, আৰু সেই পেইণ্টিং ষ্টাইলকেইটাত কি আছে, কি ভিতৰত আছে নাই, সেইখিনি বস্তু মই দি থৈছোঁ। চ' সিমান দীঘলীয়াকৈ লিখিব নালাগে, জাষ্ট এবাৰ সেইখিনি আইডিয়া লৈ ল'বা। তাৰপিছত মই আমাৰ এনচিয়েণ্টৰ পৰা কেনেকৈ ডেভেলপ হ'ল, মোগলৰ টাইমত কেনেকুৱা আছিলে, ব্ৰিটিছৰ টাইমত কেনেকুৱা আছিলে, সেই সকলোবিলাক ডিছকাছ কৰিম, ঠিক আছে, পেইণ্টিংছৰ কাৰণে, ঠিক আছে। চ' আই হোপ ইনিচিয়েল যিটো আমাৰ পোৰ্চন আছে, যিটো আমাৰ ইন্ট্ৰডাকশ্যন পোৰ্চন আছে, সেই পোৰ্চনটো তোমালোকৰ ক্লিয়াৰ। যিকোনো কুৱেশ্যন ডেট ইজ ৰিলেটেড টু পেইণ্টিং, আই হোপ আই এম ক্লিয়াৰ উইথ ডেট ইন্ট্ৰডাকশ্যন ষ্টাফ, যে আনচাৰ এটা লিখোঁতে কেনেকৈ আমাৰ ইন্ট্ৰডাকশ্যন পোৰ্চনটো আহিব। এম আই ক্লিয়াৰ? Am I clear? Okay. So চোৱা, এতিয়া আহি আছো যে আমাৰ বেলেগ বেলেগ ফোক পেইণ্টিং কেনেকুৱা ধৰণৰ আছে, ঠিক আছে। চ' চোৱা, ফাৰ্ষ্ট হ'ল আমাৰ মধুবনী, ঠিক আছে। চ' চোৱা, যিকোনো আমি ষ্টাইল যেতিয়া আমি লিখিম, সেই ষ্টাইলটোৰ ভিতৰত কেনেকুৱা কি আছে, সেইবিলাক যদি আমি লিখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুত বেছি ভাল, ঠিক আছে। চ' মধুবনী পেইণ্টিং ষ্টাইল যিটো আছিলে, মধুবনী পেইণ্টিং ষ্টাইলটো মেইনলি তোমাৰ বিহাৰ সেইটো এৰিয়াত আছিলে। চ' ডেভেলপ কেনেকে হৈছে, ঠিক আছে, ডেভেলপ কেনেকে হৈছে। চ' ইয়াতে মই দিছোঁ এনেকুৱা ধৰণৰ পইণ্টবিলাক তোমালোকে যদি এড কৰিব পাৰা, ঠিক আছে। কোনোবা এগৰাকী ব্যক্তিৰ নাম যদি তোমালোকে ল'ব পাৰা, যেনেকে মই ইয়াতে কি লৈছোঁ, আনটাইটেল বাই বৱা দেৱী, ওৱান অফ দি মোষ্ট চেলিব্ৰেটেড ষ্টাইলছ অফ ইণ্ডিয়ান আৰ্ট ইজ মধুবনী, which originated in the মিথিলা region, ঠিক আছে। আনচাৰটো ফৰ্মেশ্যন চাবা বা লাইনৰ ফৰ্মেশ্যনটো চাবা। আমি ইয়াতে কৈছোঁ কি যে মধুবনী পেইণ্টিংটো মিথিলা ৰিজনৰ হয়, ঠিক আছে। আমি জাষ্ট সেইটো কথা কৈছোঁ, বাট ইয়াতে আমি এড অন কি কৰিছোঁ, ইয়াতে আমি নাম এটা এড কৰিছোঁ, ডেট ইজ বৱা দেৱী, ঠিক আছে। আৰু এই যে এডিচনেল ইনফৰমেশ্যনটো যে আমি দিছোঁ ন, ইয়াতে যে আমি এটা স্পেচিফিক নেম এটা যে আমি লৈছোঁ ন, চ' ডেট ইজ ইয়ৰ নলেজ, যিটো এক্সামিনাৰে চেক কৰি আছে। চ' সকলোৱে এইটো বস্তু লিখিব, যেতিয়া আনচাৰ এটা ফৰ্ম কৰিব, তেতিয়া লিখিব এনেকে যে মধুবনী পেইণ্টিং, কোনো মানে মেক্সিমাম ষ্টুডেণ্টে কি না, মধুবনী পেইণ্টিং ইজ অৰিজিনেটেড ফ্ৰম মিথিলা ৰিজন, ঠিক আছে। বাট হাউ টু বিউটিফাই ইট, বিউটিফিকেশ্যন কেনেকে হ'ব, যেতিয়া তুমি ইয়াতে তুমি ক'বা যে অমুক ব্যক্তি এগৰাকীৰ মতে এই যিটো মধুবনী আছে, মধুবনী আৰ্ট আছে, এইটো এটা মানে ৱাল আৰ্টৰ ফৰ্ম,
So this spectacular folk art style was unknown to the outside world until discovered by British colonial William G. Archer in 1934. ঠিক আছে, আনসাৰটোৰ বিউটিফিকেশ্যনটো কেনেকৈ আনিব পাৰি সেইটো চোৱা। ঠিক আছে, ইয়াতে আমি মধুবনী পেইণ্টিঙৰ কথাও ক'ম, বাট আমি আনসাৰটোক কেনেকৈ আমি বিল্ড কৰি গৈছো চোৱা। আনসাৰটোক আমি যেতিয়া আমাৰ ধৰা মধুবনী পেইণ্টিংছৰ কথা যদি আমাৰ আহে, ঠিক আছে, আনসাৰটো আমি কেনেকৈ বিল্ড কৰি লৈ গৈছো, যে প্ৰথমতে আমি কৈছো কি যে বৱা দেৱীৰ কথা আমি ইয়াতে মেনশ্যন কৰিছো। ঠিক আছে, সেইটো হ'ল আমাৰ ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপটোত আমি কি কৈছো যে এইটো আননন আছিলে যেতিয়ালৈকে উইলিয়াম আৰ্চাৰে আমাৰ এইটো 1934ত যেতিয়া এইটোক বাকী বাহিৰৰ দুনিয়াৰ লগত চিনাকি কৰাই দিয়া নাছিলে। ঠিক আছে, চ' নাও এই মধুবনী পেইণ্টিংটোৰ ক'ত ইয়াৰে যিটো বিউটি আছে সেইটো সোমাই আছে। ঠিক আছে, চ' এইটো লাইন চোৱা, দ্য বিউটি অফ দি মধুবনী লাইজ ইন ইটছ চিম্পল এণ্ড ইভোকেটিভ পৰ্ট্ৰেল অফ কালচাৰ এণ্ড ট্ৰেডিশ্যনছ। The designs are characterized by eye-catching geometrical patterns. So ইয়াতে কি কি আছে? ইয়াতে তোমাৰ আছে geometrical patterns, symbolic images, scenes from mythology. ঠিক আছে, সো তোমালোকে আনসাৰ যেতিয়া লিখিবা, আনসাৰটো লিখোতে তোমালোকে এনেকৈও লিখিব পাৰিবা। ঠিক আছে, সে সাপোজ মধুবনী পেইণ্টিং তোমালোকে লিখিলা, ফাৰ্ষ্ট এই দুটা লাইনটো তোমালোকে এড কৰিবা। ঠিক আছে, এবাউট বৱা দেৱী এণ্ড এবাউট দিছ পাৰ্চন উইলিয়াম জি আৰ্চাৰ, এই দুটা লাইনটো তোমালোকে এড কৰিবা। ঠিক আছে, নাও এতিয়া তোমালোকে যদি সাপোজ তোমাৰ বিউটিফিকেশ্যনটো ক'ত লাই কৰে, ঠিক আছে, তেতিয়া তোমালোকে কেনেকৈ লিখিব পাৰিবা, যে তোমালোকে কেৰেক্টাৰ এনেকৈ এটা তোমালোকে হেৰি এটা দিলা, ক্লাউড দিলা বা এনেকুৱা ওভেল শ্বেপ এটা দিলা, দি কিনে তোমালোকে এনেকৈ এখন চাৰ্ট বনাই দিবা। এইটো কি হয়, এইটো এটা মানে আনসাৰ লিখোতে এটা আই কেচিং মেথড এটা হয়। ঠিক আছে, যেনেকৈ ইয়াতে তোমালোকে কি দিলা, জিঅ'মেট্ৰিকেল পেইণ্টিং। ঠিক আছে, ইয়াতে তোমালোকে দিলা চিম্বলিক ইমেজেছ, ইয়াতে তোমালোকে দিলা মাইথলজিকেল ইমেজেছ। ঠিক আছে, চ' এনেকুৱা ধৰণে তোমালোকে ইয়াতে আনসাৰটো তোমালোকে এড কৰিব পাৰিবা। ঠিক আছে, তাৰে পিছতে তোমালোকে কেৰেক্টাৰটো ইয়াতে, চ' ইয়াতে তোমাৰ ৱৰ্ড লিমিটটো কমি গ'ল। ঠিক আছে, তাৰপিছত তুমি ইয়াতে নেক্সটত তুমি দিলা টাইপছত কি দিবা, টাইপছত তোমাৰ এই যিকেইটা টাইপ আছে, ভাৰ্ণি, কচনি, তান্ত্ৰিক, গোডনা, খোবাৰ। অ'কে, নাও লিখি গৈ আছা, how many words in introduction for 10 marks question, for a 10 mark question just use 40 to 50 words. Okay, now তোমালোকে লিখি গৈ আছা নে, প্লিজ লিখি গৈ আছা নে, এইটো মোক জনোৱা। Are you noting it down? Okay, so চোৱা কি কি তোমালোকে লিখিছা। ৱাই মানে কিয় সুধি আছা নে য়েছ কৈ আছা? ওকে, চ' চোৱা মধুবনী পেইণ্টিংছ দি কিনে তাতে তোমালোকে তলত লিখিবা যে বৱা, মানে যিটো মই ফাৰ্ষ্ট লাইনৰ কথা ক'লো, ছেকেণ্ড লাইনটো লিখিবা। ঠিক আছে, তাৰে পিছত থাৰ্ড এই যিটো কেৰেক্টাৰ বুলি কৈ কিনে মই যিটো তোমালোকৰ হেৰি কৰি দিলো, ৰাউণ্ড ওভেল শ্বেপ দি কিনে তলত দি দিলো, সেইটো দিবা। তাৰপিছত টাইপছটো দি কিনে তলত এনেকৈ দি দিবা। ঠিক আছে, চ' এই গোটেই বস্তুখিনিৰ চামাৰি হ'ল এইখিনি বস্তু। আনসাৰত তোমালোকে এইখিনি বস্তুকে তোমালোকে লিখিব লাগিব, তেতিয়া তোমালোকৰ ৱৰ্ড লিমিটটো কমি যাব আৰু বহুত বেছিকৈ তাৰে ভিতৰত মানে ইনফৰ্মেশ্যন বহুত বেছিকৈ সোমাই যাব। ঠিক আছে, ইনফৰ্মেশ্যন বহুত বেছিকৈ সোমাই যাব। ঠিক আছে, নাও চ' এইখিনি ক্লিয়াৰ, আই হোপ মধুবনী পেইণ্টিঙৰ খিনি ক্লিয়াৰ হৈছে। চ' মধুবনী পেইণ্টিংছৰ এইখিনি বস্তু মুখস্থই কৰিব লাগিব। মধুবনী পেইণ্টিংছৰ 5টা ডিফাৰেণ্ট ষ্টাইল আছিলে, ভাৰ্ণি, কচনি, তান্ত্ৰিক, গোডনা আৰু কোবাৰ। ঠিক আছে, চ' মই গ্ৰুপত ইয়াৰে মই বেলেগ ফটোজবিলাকো মই দি দিম বাৰু। ঠিক আছে, অ'কে, নাও নেক্সট ইজ আৱাৰ ৱাৰ্লি পেইণ্টিংছ। ঠিক আছে, চ' ৱাৰ্লি পেইণ্টিংছৰ বিষয়ে যিহেতুকে এইটো বহুত বেছি 2500 years old ট্ৰেডিশ্যন হয়, চ' ইয়াৰে কোন অথৰ হয়, কোনে ড্ৰ কৰিছিলে, এইবিলাক কথা পোৱা নাযায়। ঠিক আছে, তো এই ৱাৰ্লি পেইণ্টিং যিটো আছে, এইটো ক'ত পোৱা গৈছে মেইনলি। ঠিক আছে, চ' what you can start with, আনসাৰ তোমালোকে লিখোতে ষ্টাৰ্ট কেনেকৈ কৰিব পাৰা, যে এইটো কি হয়, এইটো 2500 year old ট্ৰেডিশ্যন এটা হয়। ক'ত আছিলে,
সো তোমালোকে জাস্ট এতিয়া তোমালোকে ৱাৰ্লি পেইণ্টিং লিখি কিনে ৱাৰ্লি পেইণ্টিং বুলি লিখি কিনে তোমালোকে যিটো তোমালোকৰ নোট বনাই আছা সেই নোটত তোমালোকে জাস্ট 1 2 3 কৰি তোমালোকে পইণ্ট লিখি যোৱা ঠিক আছে সো নম্বৰ 1 পইণ্ট কি লিখিবা 2500 year old second pointot ki likhiba second pointot you just write it down Nasik area ঠিক আছে ব্র্যাকেটত তোমালোকে লিখিবা ব্র্যাকেটত কি লিখিবা মহাৰাষ্ট্ৰ ঠিক আছে সো থার্ড পয়েন্ট কি লিখিবা থার্ড পয়েন্টত লিখিবা রিলেটেড টু ইয়াতে তোমালোকে লিখিবা নেচাৰ এণ্ড social rituals ঠিক আছে সো মেইনলি নেচাৰ আৰু social ritualsৰ ওপৰত জাস্ট এইকেইটা পইণ্ট তোমালোকে লিখিবা সো দ্যাট কি হয় যে এক্সামৰ আগমুহূৰ্তত তোমালোকে যেতিয়া এই পেইণ্টিংছখিনি যে চাবা সো এইখিনি বস্তু তোমালোকৰ মাইণ্ডত আহি যায় আৰু এক্সামত ইউ কেন ইলাবৰেট দিছ পইণ্টছ ঠিক আছে নাও ইয়াতে আমি আগৰবাৰ যেনেকৈ আমি লিখিছিলোঁ যে মানে যেনেকৈ আমি ওভেল বনাইছিলোঁ হেৰি কৰিছিলোঁ ঠিক আছে সো এইবাৰ তোমালোকে ইয়াতে ওভেল কি বনাবা ইয়াতে তোমালোকে বনাবা যে এই যিবিলাক ৱাৰ্লি পেইণ্টিং আছে ইয়াতে শ্ব'কেছ কি হয় এইটো কিহৰ শ্ব'কেছ হয় ঠিক আছে সো ইয়াতে তোমাৰ কি কি পৰ্ট্ৰে হৈছিলে ইয়াতে তোমাৰ পৰ্ট্ৰে হৈছিলে ফাৰ্মিং ঠিক আছে তাৰপিছত তোমাৰ ডান্সিং তাৰপিছত তোমাৰ হান্টিং প্ৰেয়িং ঠিক আছে এইখিনি বস্তু ইয়াতে শ্ব'কেছ হৈছে তাৰে পিছত ইয়াতে তোমাৰ কেনেকুৱা ধৰণৰ তোমাৰ যদি প্যাটাৰ্নৰ যদি কথা কোৱা হয় ঠিক আছে প্যাটাৰ্নৰ কথা যদি কোৱা বা সেইখিনি বস্তু তোমালোকে ইয়াতে এড কৰি দিব পাৰা ফৰ বিউটিফিকেশ্যন অফ ইউৰ আনসাৰ ঠিক আছে সো ইয়াতে তোমাৰ কি মেইনলি কি ইউজ কৰা হৈছিলে আৰু যেতিয়া আনসাৰ লিখিবা ইয়েস ইয়াতে নম্বৰ 4 পইণ্টত তোমালোকে লিখি দিয়া যে জিওমেট্ৰিকেল প্যাটাৰ্ন ঠিক আছে আৰু whenever you are writing the answer just এই যিবিলাক মই পইণ্ট দিছো ন এই পইণ্ট বিলাক তোমালোকে যে আনসাৰ এটা লিখিবা তোমালোকে সেন্টেন্স এটাত এই পইণ্ট গিটা তোমালোকে এড কৰিলা আৰু স্পেশালি এই পইণ্ট গিটাতে you just mark it down like this এই ওয়ার্ড গিটা যিগেটা মই এতিয়া ওয়ার্ড লিখি দিছো এই ওয়ার্ড গিটাত আনসাৰটো লিখোতে তোমালোকে ইয়াতে মাৰ্ক কৰি দিবা আন্ডাৰলাইন কৰি দিবা ঠিক আছে I hope I'm clear right তো তাৰে পিছত তোমাৰ চোৱা ইয়াতে এই যিবিলাক প্যাটাৰ্ন আছিল এই প্যাটাৰ্ন বিলাকত মেইনলি কালাৰ কি ইউজ কৰা হৈছিল ৰেড এণ্ড য়েলো ঠিক আছে ৰেড আৰু য়েলো সাৰফেসৰ ওপৰত এই সিনস বিলাক ড্ৰ কৰা হৈছিল ঠিক আছে সো এইখিনি হৈছে আমাৰ ৱাৰ্লি পেইণ্টিংস নাও কামিং টু আৱাৰ কালীঘাট পেইণ্টিং সো কালীঘাট পেইণ্টিং ইজ अगेन ইয়াতে ইম্পৰ্টেন্ট পইণ্ট কি আছে ইম্পৰ্টেন্ট পইণ্ট আছে মিড 19th century কালী টেম্পল অফ ইন কলকাতা ঠিক আছে সো কেতিয়া হৈছিলে মিড 19th century কালী টেম্পলৰ ওচৰত আৰু হেতু কাৰণে কালীঘাট পেইণ্টিং বুলি কোৱা হয় বা এটো কি বুলি কোৱা হয় বেংগল আৰ্ট বুলি কোৱা হয় ঠিক আছে আৰু ইয়াতে মেইনলি তোমাৰ কি আচ্ছা আই হোপ মই আগৰ যি দুটা দেখুৱাইছো সেই দুটা দেখুৱাৰ পিছত তোমালোকে বুজি পাইছা যে নোট বিলাক কেনেকৈ বনাব লাগিব বুজি পাইছা নে নোট বিলাক কেনেকৈ বনাব লাগিব মানে গুটেকিটা আনসাৰত মানে গুটেকিটা টপিকতে মই কৈ দিব লাগিব যে কেনেকৈ বনাব লাগিব নোট কিটা বুজি পাইছা নে এটা আইডিয়া লগাব পাৰিছা নে যে কেনেকৈ নোটস বিলাক বনাব লাগিব বাকি বিলাকে বেনিতে বুজি পাইছে আৰু বাকি বিলাকে জুনজ্যোতি চন্দ্ৰ বুজি পাইছা নে কি কৈছো সঞ্জয় নবাশিস 10 marks or answer total 150 words 10 marks or question hobe total 150 words okay fine okay so মই এটা কথা কৈছো তোমালোকক যে I am 24/7 available ঠিক আছে so you just mark my contact number and that is 80110
8011013528 is my number. Fine. So এইটো তোমালোকে মোক কন্টেক্ট কৰিবা যিকোনো ধৰণৰ তোমালোকৰ যদি অসুবিধা হয়, ঠিক আছে। চ' নেক্সট আহিলো আমাৰ কালীঘাট পেইণ্টিঙৰ কাৰণে। চ' কালীঘাট পেইণ্টিঙত এইটো ক'ত আছিলে, মিড 19th চেঞ্চুৰী কালী টেম্পলত, কলকাতাৰ কালী টেম্পলৰ ওচৰত আছিলে। আৰু এই যিটো পেইণ্টিং আছিলে, এই পেইণ্টিং বিলাক মেইনলি কোনে কৰিছিলে, এটা গ্ৰুপ এটা আছিলে, আৰু সেই গ্ৰুপটোৰ নাম আছিলে কি পাটুৱাজ। সেই পাটুৱাজ গ্ৰুপটোৱে এই যিটো পেইণ্টিং আছিলে, এই পেইণ্টিংটো মানে বনাইছিলে, ঠিক আছে। আৰু এই যিটো টাইপ আছিলে, ইয়াতে মেইনলি এভৰিডে লাইফ আৰু মাইথলজিকেল ডেইটিজ বিলাকক, মাইথলজিকেল ডেইটিজ মানে তোমাৰ ধৰা হৈ গ'ল কালী, বিষ্ণু, ঠিক আছে, তেনেকুৱা ধৰণৰ হিন্দু গডেজ বিলাকক তাতে মেইনলি স্থান দিয়া হৈছিলে। আৰু এই যিবিলাক কালচাৰ্ছ আছিলে, ইয়াতে এই যিটো পেইণ্টিং আছিলে, এই পেইণ্টিংটোৰ এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে কি, ইয়াতে তোমাৰ কেইটামান স্পেচিফিক কালাৰ ইউজ কৰা গৈছিলে, আৰু সেইকেইটা হৈছে ইণ্ডিগো, অকাৰ, ইণ্ডিয়ান ৰেড, গ্ৰে, ব্লু আৰু হোৱাইট, ঠিক আছে। এইকেইটা ইয়াতে ইউজ কৰা গৈছিলে। আৰু এই যিটো পেইণ্টিং ষ্টাইল আছিলে, এই পেইণ্টিং ষ্টাইলটো ইনস্পায়াৰ্ড বাই, মানে এই যিটো হেৰি পেইণ্টিং ষ্টাইল আছে, হেজ ইনস্পায়াৰ্ড মেনি আৰ্টিষ্ট, আৰু তাৰে ভিতৰত এগৰাকী কোন, যামিনী ৰয়, ঠিক আছে। চ' তোমালোকে যেতিয়া পেইণ্টিংছৰ নাম যেতিয়া আহিব, সেই পেইণ্টিংছৰ লগত ৰিলেটেড এগৰাকী ফেমাছ পেইণ্টাৰৰ নাম যদি মেনশ্যন কৰিব পাৰা, তেতিয়াহ'লে বহুতে বেছি ভাল, ঠিক আছে। নাও নেক্সট ইজ আৱাৰ ফাদ, ঠিক আছে। চ' এটা ষ্টৰি এটা আছিলে হেৰি কল্যাণ যোশীৰ, ষ্টৰিটো হ'ল বাবুজী, ঠিক আছে। ইয়াতে ফাদৰ কথা মেনশ্যন কৰি থৈ দিয়া আছে। চ' ফাদ কি হয়, ফাদ হৈছে এটা, ইট ইজ এ নেৰেটিভ স্ক্ৰল পেইণ্টিং ট্ৰেডিশ্যন ফ্ৰম ৰাজস্থান। চ' ৰাজস্থানৰ এটা কি হয়, নেৰেটিভ স্ক্ৰল পেইণ্টিং। নেৰেটিভ স্ক্ৰল পেইণ্টিং মানে ডেছক্ৰিপশ্যনছ, ঠিক আছে। যেনেকে আমি সৰুতে আমি থাকোঁতে আমি কাৰ্টুন ষ্টৰি কিছুমান পঢ়িছিলোঁ, ঠিক আছে। সেই কাৰ্টুন ষ্টৰিবিলাকত কি থাকে, কাৰ্টুনবিলাকে মানে নবিতাৰো যদি আমি কথা কওঁ, বা তেনেকুৱা ধৰণৰ আমি যদি ষ্টৰিবিলাকৰ কথা কওঁ, চ' তাতে কি হয়, সেইবিলাক একচুৱেলি পেইণ্টিং হয়, কি এটা এটা পেইণ্টিং হয়, সেই পেইণ্টিংবিলাকে মাৰ্চ কৰি কি কৰে, এটা ষ্টৰি বনাই দিয়ে। চ' এইটো তেনেকুৱা ধৰণৰ আছিলে। আৰু ইয়াতে কালাৰ কি মানে এইটো কোনটো প্লেচত আছিলে, ফাৰ্ড আছিলে ৰাজস্থানত, 1000 years ago হৈছিলে। কালাৰ কি ইউজ কৰা হৈছিলে, কালাৰ ইউজ কৰা হৈছিলে ৰেড, য়েল্লো, অৰেঞ্জ, ঠিক আছে। তাৰে পিছতে চ' এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক তোমালোকে দিব পাৰা। চ' মই ইয়াতে এইখিনি বস্তু মই এইটো কাৰণে দিছোঁ, যাতে তোমালোকে যে আনচাৰটো তোমালোকৰ লিখা যাব, সেই আনচাৰটোত তোমালোকে খুব ধুনীয়াকৈ এইখিনি বস্তু তোমালোকে এড কৰি দিব পাৰিবা, ঠিক আছে। নাও কামিং টু আৱাৰ কালামকাৰী। চ' কালামকাৰী পেইণ্টিং যিটো আছিলে, এই কালামকাৰী পেইণ্টিংটো এইটোৰ যিটো খাচিয়ত হয়, সেইটো হৈছে দিছ ইজ এন অৰ্গেনিক আৰ্ট, ঠিক আছে। আৰ্ট অফ হেণ্ড এণ্ড ব্লক প্ৰিণ্টিং was traditionally used for making narrative scrolls. Again, এইটো কি হয়, narrative scroll হয়, ঠিক আছে। আৰু এই যিটো নাম আছে, এই নামটো দুটা ৱৰ্ডৰ পৰা আহিছে। ফাৰ্ষ্ট ওৱান ইজ কলম, ঠিক আছে, আমি কলম বুলি কওঁ নহয়, ঠিক আছে, কলম বা পেন। আৰু ছেকেণ্ড ওৱান ইজ কাৰী, ঠিক আছে, যে আমি যে কওঁ নহয় কাৰুকাৰ্য, ঠিক আছে। কাৰী মানে হৈছে সেই কাৰ্যত যিটো আছে, ঠিক আছে। কলম কাৰী মানে পেনৰ আখৰা, ঠিক আছে। আৰু এইটো কোনটো এৰিয়াত মেইনলি আহিছিলে, এইটো আহিছিলে মেইনলি অন্ধ্ৰপ্ৰদেশ এৰিয়াত। The stylized animal forms, floral motifs, and mehrab design predominant in Kalamkari paintings have also found in place in Kalamkari textile. Color কি ইউজ হৈছিলে, সব কালাৰ ইউজ হৈছিলে ইণ্ডিগো, গ্ৰীণ, ৰাষ্ট, ব্লেক এণ্ড মাষ্টাৰ্ড। ইম্পৰ্টেণ্ট এইখিনি বস্তুৱে হয়, ঠিক আছে। তাৰপিছত আহিলে তোমাৰ মিনিয়েচাৰ পেইণ্টিং। চ' মিনিয়েচাৰ পেইণ্টিংবিলাকতো এতিয়াও বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' এই যিটো মিনিয়েচাৰ পেইণ্টিং আছিলে, চ' আমাৰ ইণ্ডিয়ালৈকে কেতিয়া আহিছিলে, মেইনলি আমাৰ ইণ্ডিয়ালৈকে আহিছিলে 16th century, যেতিয়া মোগলছবিলাক আমাৰ ইণ্ডিয়ালৈকে আহিছিলে, ঠিক আছে। আৰু আমাৰ ইণ্ডিয়ান আৰ্টৰ ক্ষেত্ৰত এই মিনিয়েচাৰ পেইণ্টিংটো এটা বহুতেই বেছি ইম্পৰ্টেণ্ট মাইলষ্টন হয়। ৰিজন এইটো যে ইয়াতে এই মিনিয়েচাৰ পেইণ্টিংটো ইমান বেছি সৰু সৰু হয় ন, আৰু ইমান বেছি বিউটিফুল্লি ডান হয়। আৰু কালাৰ মিক্সচাৰ যিটো আছে, সেই কালাৰ মিক্সচাৰটো বহুত বেছি ধুনীয়া হয়। মোৰঅভাৰ এই যিটো মিনিয়েচাৰ পেইণ্টিং আছে, এই মিনিয়েচাৰ পেইণ্টিংটোত ইয়াতে যদি চোৱা তোমালোকে, ইছলামিক, পাৰ্চিয়ান আৰু ইণ্ডিয়ান এলিমেণ্টছ ইয়াতে এড হৈ আছে, তিনিটা কালচাৰ মিক্স হৈ আছে, ঠিক আছে। ইয়াতে তিনিটা কালচাৰ মিক্স হৈ আছে, ঠিক আছে। আৰু ইয়াতে যদি তোমালোকে চোৱা যে
কেইখনমান স্কুল কেইখনমান আছে, যেনে হৈ গ'ল এই কেইখন স্কুল তোমালোকে চোৱা লাষ্টৰ ফালে, কাংৰা, ৰাজস্থান, মালৱা, পাহাৰী, মোগল আৰু ডেক্কান। ঠিক আছে, এই পেইণ্টিং মানে এই স্কুল কেইখন, এই ডিষ্টিং স্কুল কেইখন এই মিনিয়েচাৰ পেইণ্টিঙৰ লগত ৰিলেটেড হয়। তোমালোকে বহুত দীঘলকৈ এনেকৈ লিখিব নালাগে, ইমান বেছিকৈ ইয়াতে লিখিব নালাগে, জাষ্ট তোমালোকে পইণ্ট কেইটা ইয়াতে লিখি দিলে হৈ গ'ল। মই এইখিনি বস্তু এইটো কাৰণে মই আনিছো, দীঘলকৈ মই এইটো কাৰণে আনিছো, কাৰণ কিয় দীঘলকৈ থাকিলেহে আমি সৰু সৰুকে তাৰে পৰা পইণ্ট আমি মনত ৰাখিব পাৰিম। ইম্পৰ্টেণ্ট পইণ্টবিলাক মই অলৰেডি বাছি দিছো, কোনকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয়, আৰু সেইকাৰণে মই তোমালোককো কৈছো যে পেন পেপাৰ লগত ৰাখিবা যেতিয়া ক্লাছ কৰা। ঠিক আছে, এতিয়া যিহেতুকে মই দেখা পোৱা নাই তোমালোকে পেন পেপাৰ লৈছা নাই, চ' তোমালোকে সেইটো বস্তু চাই ল'বা। ঠিক আছে, অ'কে, your good name, okay, my good name, okay, মোৰ নাম নয়ন। ঠিক আছে, okay, now so I hope till here I am clear. Fine, now moving to our next portion, that is gun painting. So মই এই গোটেইবিলাক পেইণ্টিঙৰে এটা এটাকৈ মই পেইণ্টিংছ বিলাকো মই দেখুৱাম। ঠিক আছে, মই বা তোমালোকে যদি এতিয়া যদি তোমালোকৰ হাতত হেণ্ডি যদি মোবাইল আছে, তেতিয়াহ'লে তোমালোকক পেইণ্টিং বিলাক এবাৰ এবাৰ চাৰ্চ কৰিব পাৰা। নাও গন পেইণ্টিঙৰ কাৰণে এগৰাকী ইম্পৰ্টেণ্ট মানে ৰিলেটেড ব্যক্তি হৈছে কি ভেংকট ৰমন সিং। So always remember this thing যে পেইণ্টিংছ বিলাকৰ লগত এগৰাকী ৰিলেটেড মানুহৰ যদি তোমালোকে নাম লিখিব পাৰা, that is fair enough, আৰু সেইটো নামে তোমালোকৰ আনসাৰত মাৰ্কছ এড কৰিব। ঠিক আছে, এই গন পেইণ্টিংটোৰ নামটো কিহৰ কাৰণে আহিছে, কাৰণ কিয় চেন্ট্ৰেল ইণ্ডিয়াৰ এটা ট্ৰাইব এটা আছিলে যাৰ নাম আছিলে গণ্ডি ট্ৰাইব, আৰু সেই গণ্ডি ট্ৰাইবটোৱে এই পেইণ্টিংটো ড্ৰ কৰাৰ কাৰণে দিছ পেইণ্টিং ৱাজ নোন এজ গন পেইণ্টিং। ঠিক আছে, চ' ইয়াতে মেইনলি কালাৰ কি ইউজ কৰা হৈছিলে। ঠিক আছে, চ' ট্ৰেডিচনেলি কালাৰ যদি তোমালোকে এগেইন আনসাৰত যেতিয়া তোমালোকে ধৰা ফাৰ্ষ্ট লাইনটোত তোমালোকে যেনেকে ধৰা তোমালোকে লিখিলা যে these paintings were developed by Gondi tribes of Central India and Venkat Raman Singh is related to this painting. ঠিক আছে, তাৰপিছত তোমালোকে ধৰা এতিয়া কালাৰ্ছৰ কথা তোমালোকে মেনশ্যন কৰিব বিচাৰিছা। ঠিক আছে, চ' কালাৰ্ছ বুলি বা কালাৰ্ছ মানে ওপৰত তোমালোকে কালাৰ্ছ ইউজড, ঠিক আছে, এনেকৈ দিলা, বা তোমালোকে ইয়াতে এনেকৈ হেৰি কৰি দিলা, ক্লাউড বনাই দিলা। ঠিক আছে, এনিথিং দেট ইউ ৱান্ট টু ডু। ঠিক আছে, তেনেকৈ তোমালোকে দিয়াৰ পিছত ইয়াতে তোমালোকে বেলেগকৈ কালাৰ্ছৰ নামবিলাক তোমালোকে এড কৰি দিব পাৰিবা। ঠিক আছে, আৰু এইটোৱে খুব টাইম কমকে লয়, প্লাছ বেছি ইনফৰমেশ্যন ইয়াতে প্ৰভাইড হয়। ঠিক আছে, ইয়াতে কি চৰ্চেছ ইয়াতে এড হৈ আছে, কাউডাং আছে, প্লেন চেপ আছে, চাৰকল আছে, কালাৰ্ড চইল আছে, মাড আছে, ফ্লাৱাৰ আছে, লিভ আছে। ঠিক আছে, যেনেকে তোমাৰ কি হয় কাউডাঙৰ যিটো কালাৰ হয় সেইটো ধৰা তোমাৰ অকণমান ব্লেকিছ ব্ৰাউন, ঠিক আছে, বা ব্ৰাউনিছ ব্লেক বুলি যদি কওঁ। ঠিক আছে, চ' তাৰপিছত তোমাৰ ধৰা গছৰ যিটো তোমাৰ আঠা হয় সেই আঠাটো, তাৰপিছত তোমাৰ কয়লাৰ যিটো কলা কলা ৰং আছে, বা ধৰা মাটিৰ বেলেগ মাটিৰ ৰঙা মাটিটো তোমাৰ বেলেগ কালাৰ এটা আহে। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ মাটিৰ তোমাৰ ৰংবিলাক, তাৰপিছত তোমাৰ হেৰি বোকাৰ ৰং। ঠিক আছে, বোকাৰ যেনেকে তোমাৰ ধৰা গ্ৰে কালাৰটো যেতিয়া আমি ইউজ কৰোঁ। ঠিক আছে, চ' বেলেগ ফুলৰ ৰংবিলাক, পাতৰ সেউজীয়া ৰং, সেইবিলাক গোটেইবিলাক ইয়াতে ইউজ কৰিছিলে এই গন পেইণ্টিঙত। ঠিক আছে, চ' আৰ্টিষ্টৰ নাম যদি তোমালোকে মই ইয়াতে আগতো ভেংকট ৰমন সিঙৰ নামো দিছোঁ, চ' বাকী বেলেগ ইয়াতে যেনেকে মই দিছোঁ জনগৰ সিং শ্যাম, ভেংকট শ্যাম, ভজ্জু শ্যাম, দুৰ্গাবাই ব্যায়াম। ঠিক আছে, এনেকুৱা ধৰণৰ নাম তোমালোকে ইচ্ছা কৰিলে লিখিব পাৰা। বহুত বেছি যে লিখিবই লাগিব তেনেকুৱা ধৰণৰ কথাও নাই, জাষ্ট এটা দুটা নাম ইজ চাফিচিয়েণ্ট। আহিলো তাৰপিছত কি কেৰালা মুৰাল। ঠিক আছে, চ' কেৰালা মুৰাল নামটোৰ পৰাই গম পাইছা যে ক'ৰ পৰা আহিছে, কেৰেলাৰ পৰা আহিছে। এণ্ড ইয়াৰে মেইন থিম যিটো আছে সেই থিমটো ৰিলেটেড টু হিন্দু মাইথলজি, that is related to Hindu mythology, epic and classic frolics of Krishna আৰু শিৱা এণ্ড শক্তি। চ' তোমালোকে আগেইন এনেকুৱা যদি তোমালোকে 4-5টা পইণ্ট যদি থাকে, তোমালোকে এইটোক টেবল বনাই কিনেও তোমালোকে লিখিব পাৰা, বা মানে তোমালোকে এনেকৈ টেবল বনাই কিনেও তোমালোকে লিখিব পাৰা যে ইয়াতে চাপোজ তোমালোকে দিলা যে টপিক, বা টপিক দিয়াতকে থিম বুলি দিলা, ইয়াতে তোমালোকে লিখিলা যেনে শিৱা শক্তি কৃষ্ণা। ঠিক আছে, জাষ্ট হোৱাট ইউ নিড টু ডু যে তোমালোকে ওপৰত জাষ্ট এটা চিম্পল লাইন এটা লিখি দিবা। কেনেকুৱা ধৰণৰ চিম্পল লাইন লিখি দিবা যদি মই ইয়াতে দেখুৱাও, জাষ্ট গিভ মি 1 second।
এই লাষ্টৰ লাইনটো দেখিছা, হিয়াৰ আৰ সাম অফ দি পপুলাৰ ইণ্ডিয়ান ফোক ষ্টাইল, ঠিক আছে। চ' এনেকুৱা ধৰণৰ চিম্পল চেণ্টেন্স এটা দি কিনে তোমালোকে সেই চাৰ্টবিলাক তাতে লিখিব পাৰা, একদম চিম্পল ষ্টাইল এটা, চিম্পল লাইন এটা, ঠিক আছে। নাও ইয়াতে তোমাৰ চোৱা, চ' ইয়াতে আগেইন কালাৰ কি কি ইউজ কৰিছে চোৱা, ইয়াতে কালাৰ কেৰেক্টাৰ্ছ বিলাক তোমালোকে লিখিব পাৰা বেলেগ বেলেগকে, কি কি কেৰেক্টাৰ ইয়াতে আছে, ভিভাচিয়াছ ইমাজাৰী, বোল্ড ষ্ট্ৰোকছ। চ' ইয়াতে তোমাৰ মানে মাজে মাজে কিছুমান মুৰালছ হয় ন, চ' বেলেগ বেলেগ কালাৰ ইউজ কৰিছে, ঠিক আছে। অকাৰ ৰেড ইউজ কৰিছে, য়েল্ল' অকাৰ, ব্লুইছ গ্ৰীণ, হোৱাইট, ঠিক আছে, এনেকুৱা ধৰণৰ বেলেগ বেলেগ কালাৰ ইউজ কৰিছে, ঠিক আছে। তাৰপিছত আহো আমাৰ পাট্টাচিত্ৰা মানে তোমাৰ কি হয়, এইটো মেইনলি তোমাৰ অৰিজিনেট হৈছিলে ক'ত, কোনটো এৰিয়াত, উৰিষ্যা এৰিয়াটো। again related to mythology and religious theme, বহুত বেছি তোমাৰ ইয়াতে যিবোৰ আউটলাইন আছিলে এইবিলাক কেৰেক্টাৰ হয় হা, bold strong outline vibrant colors, এইখিনি বস্তু হয় তোমাৰ কিহত পৰিব, কেৰেক্টাৰ্ছত পৰিব, ঠিক আছে। চ' পট্টচিত্ৰৰ দুটা মেইন ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে লিখি থৈ দিয়ে, এটা হৈছে কোনটো এৰিয়াৰ পৰা, ডেট ইজ উৰিষ্যা। ইয়াতে তোমাৰ মাইথলজিকেল আৰু ৰিলিজিয়াছ থিমবিলাকক ইয়াতে মেইন থিম হিচাপে লোৱা হৈছিলে, আৰু কালাৰ কি কি ইউজ কৰিছিলে, চৰি ইয়াতে কেৰেক্টাৰ কি কি আছিলে, যে ইয়াতে যিবোৰ আউটলাইন আছিলে, মাৰ্জিন আছিলে, সেই মাৰ্জিনবিলাক বহুত বেছি বোল্ড লাইন দিছিলে, ঠিক আছে। আৰু বৰ্ডাৰ যিবোৰ আছিলে সেই বৰ্ডাৰবিলাক খুব ধুনীয়াকৈ তোমাৰ মানে ডেক'ৰেট কৰি দিছিলে। আমি সৰু থাকোঁতে যদি আমি কেতিয়াবা বনাইছোঁ, আমি যদি হেৰি বনাইছিলোঁ, চ' তাতে আমি এনেকৈ মাৰ্জিনটো ড্ৰ কৰাৰ পিছত সেই মাৰ্জিনটোৰ ওপৰত আমি কিছুমান এনেকুৱা আমি ষ্টাইল দিছিলোঁ, ইফ ইউ ৰিমেম্বাৰ, ঠিক আছে, বা এনেকুৱা আমি ষ্টাইল দিছিলোঁ, ঠিক আছে, সেই প্ৰজেক্টবিলাক ছাবমিট কৰোঁতে, ঠিক আছে। চ' এনেকুৱা ধৰণৰ হেৰি কিছুমান আমি কি কৰিছে, হেৰি পট্টচিত্ৰত কি কৰিছিলে, এনেকুৱা ধৰণৰ ষ্টাইল কিছুমান এড কৰিছে, ঠিক আছে। নাও নেক্সট ওৱান ইজ পিছৱাই, ঠিক আছে। চ' যিটো পিছৱাই পেইণ্টিং যিটো আছে, এইটো পেইণ্টিংটো মেইনলি অৰিজিনেট ক'ৰ পৰা হৈছিলে, নাথদ্বাৰাৰ পৰা, ঠিক আছে। চ' নাথদ্বাৰা ক'ত আছে, নাথদ্বাৰা আছে কৃষ্ণা টেম্পলত, ঠিক আছে। চ' নাও ইউ কেন আস্ক মি ওৱান কুৱেশ্যন, যে এই পেইণ্টিংছ বিলাকৰ নাম আমি ক'ত কেনেকৈ আমি লিখিব লাগিব, কাৰণ ইয়াতে বহুত কেইটা পেইণ্টিংছৰ কথা আপুনি কৈছে, ঠিক আছে। চ' যদিহে কুৱেশ্যন এনেকুৱা ধৰণৰ আহে যে আমাৰ ইণ্ডিয়ান যিবিলাক আমাৰ পেইণ্টিংছ আছে, সেই পেইণ্টিংছৰ যিটো হেৰিটেজ হয়, যিটো কালচাৰ হয়, সেইটোৰ বিষয়ে যদি ডিছকাছ কৰিবলৈ আহে, তেতিয়াহ'লে মই ইয়াতে 10টা পেইণ্টিংছৰ কথা দি থৈছোঁ, তোমালোকে ইয়াৰ পৰা 3-4টা পেইণ্টিংছক তোমালোকে ভালকৈ মানে যেনেকৈ মই পইণ্ট ৱাইজ ক'লোঁ, তেনেকৈ তোমালোকে পইণ্ট ৱাইজ কৰি কিনে তোমালোকে আনচাৰটো ছামাৰাইজ কৰিব পাৰা, যে আমাৰ কালচাৰটো কিমান বেছি মানে হেৰি ৰিচ হয়, ঠিক আছে। চ' আমি এইটোক কেনেকৈ আমি এইটোক ছেফগাৰ্ড আমি দিব লাগিব, কিয় ছেফগাৰ্ড দিব লাগিব, ঠিক আছে। মই এইবিলাক পিছত আকৌ বাৰু ডিছকাছ কৰিমেই বাৰু, ঠিক আছে। চ' তাৰপিছত এই যিটো পিছৱাই যিটো হেৰি পেইণ্টিং আছে, চ' এইটো ক'ৰ পৰা আহিলে, এইটো নাথদ্বাৰাৰ কৃষ্ণা টেম্পলৰ পৰা আহিছে। চ' ইয়াতে কৃষ্ণাৰ লগত ৰিলেটেড ষ্টৰিজবিলাক ইয়াতে কি কৰিছে, ইয়াতে ডেছক্ৰাইব কৰি গৈছে, ঠিক আছে। আৰু ইয়াৰে যিমানবিলাক মানে ৱৰ্ক হয়, এইবিলাক বহুত বেছি কালাৰফুল হয়, ঠিক আছে। আৰু এই যিবিলাক পেইণ্টিং আছে, এই পেইণ্টিংছ বিলাকৰ মেইন উদ্দেশ্য হৈছে কি, যে এটা মানে স্পিৰিচুৱেলিটি এটা আনাৰ কাৰণে, যাতে দেখিলে মনত এটা ভক্তিভাৱ আহে, ঠিক আছে, দেখিলে যাতে এটা ভক্তিভাৱ আহে, সেইটোৰ কাৰণে এইটো কৰা গৈছিল, ঠিক আছে। আৰু তাতে আমি যেনেকে আমি জানোৱেই অলৰেডি, ঠিক আছে, জগন্নাথৰ বহুত বেছি তাতে হেৰি আছে, মানে ইনফ্লুৱেঞ্চ আছে, ঠিক আছে। চ' সেইটো কাৰণে কৃষ্ণাৰ ষ্টৰিজবিলাক এই পিছৱাই মানে পেইণ্টিঙৰ থ্ৰুৰে সেই স্পিৰিচুৱেলিটিটো আনাৰ চেষ্টা কৰা হৈছে, ঠিক আছে। নাও চ' এইখিনি আছিলে আমাৰ বেলেগ বেলেগ টাইমৰ বেলেগ বেলেগ মানে কি লিখিম, যে ভেংকটে কি কৰিছিলে, চোৱা, ভেংকটে কি কৰিছে, আচ্ছা। চ' ডেট পাৰ্চন ভেংকটে কি কৰিছিলে, বা চোৱা, পেইণ্টিংছ আমাৰ ইয়াতে বহুত বেছি আছে, টাইপছ অফ পেইণ্টিংছ আমাৰ বহুত বেছি আছে। ইনডেপথ তোমালোকে লিখিব নালাগে, তোমালোকে জাষ্ট লিখিব লাগে যে that person is related to this গণ্ডাৰ, ঠিক আছে। that person is related to গণ্ডাৰ, কেনেকৈ ৰিলেটেড, মানে তেওঁ সেই যিটো পেইণ্টিং আছিলে, সেই পেইণ্টিংটো তেওঁ ফ্লৰিছ কৰিছিলে, ঠিক আছে, তেওঁ পেইণ্টাৰ আছিলে,
ঠিক আছে, যেনেকৈ মানে ধৰা এটা মই যদি কওঁ যে কোনোবা এগৰাকী ব্যক্তিয়ে যদি সেই পেইণ্টিংটোৰ কাৰণে যে নিজৰ যদি কিবা কণ্ট্ৰিবিউশ্যন যদি দিছে, যিটোৰ কাৰণে সেই পেইণ্টিংটো এটা ভাল এটা লেভেল এটা পাইছে, that kind of person was banker. ঠিক আছে, ঠিক আছে, so that kind of stuff. ঠিক আছে, now we will be discussing, okay, so now we will be discussing যে আমাৰ okay, so ইয়াতে আমি 10টা কৈ আমাৰ types of painting or আমি types of painting আমি discuss কৰিছো. So next classত what we will be doing, we will be doing about যে painting আমাৰ ইয়াতে ancient painting কেনেকৈ আহিলে, colorful মানে Indian paintings বিলাক মানে কেনেকৈ আহিলে, ইয়াতে মুগলছ বিলাকে কেনেকৈ আনিলে, ঠিক আছে, চ' সেইখিনি বস্তু মুগলছ বিলাকৰ বেলেগ বেলেগ টাইমত কেনেকুৱা ধৰণৰ আছিলে পেইণ্টিংছ বিলাক, ঠিক আছে, নেটিভ ইণ্ডিয়ান পেইণ্টিং কি কি হয়, ঠিক আছে, তাৰপিছতে এনেকৈ কথা, তাৰপিছতে আমাৰ ৰিলিজিয়াছ ছিগনিফিকেঞ্চ কি হয় পেইণ্টিংছৰ কাৰণে, যিটো বস্তু বহুতে বেছি আহে আমাৰ, ঠিক আছে, এক্সামত, ঠিক আছে, তাৰে পিছতে এনেকুৱা ধৰণৰ বস্তুবিলাক, তাৰে পিছতে মই লাষ্টত কেনেকুৱা ধৰণৰ কৰিছো যে যদি আমাৰ ধৰা কুৱেশ্যন আহে, ঠিক আছে, সেই কুৱেশ্যনটোৰ কিছুমান ৰিলেটেড আমি ধৰা কুৱেশ্যনটো আহিলে কুৱেশ্যনৰ ডিমাণ্ডটো আমি বুজি পাব লাগিব, সেইটো বস্তু মই কৰাম, সেইটো কাৰণে মই কি কৰিছো, মই জাষ্ট কিছুমান এনেকুৱা ধৰণৰ টপিক কিছুমান আনিছো, এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আনিছো, যিবোৰ কুৱেশ্যনৰ ভিতৰত মই এনেকুৱা কৰি মই আনচাৰ লগত লৈ আহিছো যে হোৱাট ইজ ইউনিক এবাউট ইণ্ডিয়ান আৰ্ট, যদি তোমালোকে দেখিছা কুৱেশ্যন আহিছে ইউনিকনেছ অফ ইণ্ডিয়ান আৰ্ট, চ' তাতে বাকী বেলেগটো এড কৰিব লাগিব, বাট তাৰে কাৰণে এটা কমন এটা আনচাৰ ফ্ৰেম, ঠিক আছে, তাতে ধৰা ইয়াতে যেনেকৈ মই তোমালোকৰ সন্মুখত এইটো ৰাখি দিছো, ইয়াতে তোমাৰ মানে মোটামুটি নাই বুলি ধৰা তোমাৰ 40-50টা ৱৰ্ড আছে, ঠিক আছে, চ' ইউ কেন আৰামছে ইউ কেন এড দিছ পৰ্চন আৰামছে, ইউ জাষ্ট হেভ টু মেমৰাইজ দিছ, ৰেডিমেড মই লৈ আহিছো, ঠিক আছে, ঠিক তেনেকে তোমাৰ এইটো হোৱাট ইজ দ্য পাৰ্পাছ অফ ইণ্ডিয়ান পেইণ্টিং, ঠিক আছে, চ' এইবিলাক আমি হাউ ইজ দ্য আৰ্ট অফ পেইণ্টিং ইম্পৰ্টেণ্ট ইন ইণ্ডিয়ান কালচাৰ, ঠিক আছে, হোৱাট আৰ দি টু মেইন টাইপছ অফ পেইণ্টিংছ ইন ইণ্ডিয়া, তাৰপিছতে ইনফ্লুৱেঞ্চ ইন হোৱাট ইনফ্লুৱেঞ্চ ইন ইণ্ডিয়ান আৰ্টছ, চ' এনেকুৱা ধৰণৰ এইবিলাক বস্তু মই চব লৈ আহিছো, ঠিক আছে, ফাইন, so these are the things, so we will be continuing this class tomorrow at the same time tomorrow, ঠিক আছে, so that's all for today's class. Yes, definitely you will get the PDF and PDF to তোমালোকে এপতে পাই যাবা, ঠিক আছে, so whatever you want to ask, whatever you want to like if you have any queries how to write an answer, in fact I'll be providing model answer for you for completely free, ঠিক আছে, completely free মই তোমালোকক provide কৰিম, ঠিক আছে, so that's all from my side, আৰু যদিহে কণ্টেণ্টখিনি ভাল পাইছা তেতিয়াহ'লে ক্লাছটো শেষ হোৱাৰ পিছত তোমালোকৰ most probably কিবা এটা ৰেটিং চিষ্টেম আহিব, so যেনেকুৱা ধৰণে তোমালোকে মোৰ ক্লাছৰ কণ্টেণ্টখিনি পাইছা বা মোৰ পঢ়োৱা ষ্টাইলটো পাইছা, যদি ভাল পাইছা তেতিয়াহ'লে তাতে তোমালোকৰ on a scale of 5 থাকে, so যেনেকুৱা ধৰণে পাইছা তোমালোকে তাতে ৰেটিংটো দি দিবা, ঠিক আছে, so that's all from today, from my side, thank you everyone, bye bye, take care, have a great day ahead, thank you.